হেমন্ত সোৰেন আমাৰ এজন আদিবাসী নেতা আছিল, তেখেতক জেলত নিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদিবাসী নেতাজনৰ প্ৰতিচ্ছবিৰ বিৰুদ্ধে তেওঁৰ ছবিখন ৰাখি বিজেপিৰ প্ৰতিনিধিত্ব কৰিছিল। ৰাইজে তেওঁক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি বিজেপিক হৰুৱালে। মহাৰাষ্ট্ৰত জিকিলে, হাৰিয়ানাত জিকিলে বিজেপি, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্ভণ্ডালিৰ কাৰণে আজি ঝাৰখণ্ডত হাৰা বুলি সকলোৱে কয়। হেমন্ত সোৰেন তাত জিকিলে, আদিবাসীসকলে তেওঁক নিদিলে। অসমৰ আদিবাসীবিলাকৰ কি দোষ? আদিবাসী মন্ত্ৰীজন খেদি দিলে। তেওঁ অসমৰ আদিবাসী মন্ত্ৰীজনক যে খেদি দিলে, হেমন্ত সোৰেনৰ ঝাৰখণ্ডত আদিবাসী মানুহে তেওঁক বেয়া পালে, সেইকাৰণে যে অসমৰ আদিবাসীখিনিক তেওঁ এনেদৰে অপমান কৰিছে, সেই কথাখিনি কিন্তু ঠিক হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে, শপত গ্ৰহণ কৰা নাই। তেওঁ বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে, ময়ো দিছোঁ যে আদিবাসী লোকসকলক এনেদৰে অপমান নকৰিব। হেমন্ত সোৰেন আমাৰ এজন আদিবাসী নেতা আছিল, তেখেতক জেলত নিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদিবাসী নেতাজনৰ প্ৰতিচ্ছবিৰ বিৰুদ্ধে তেওঁৰ ছবিখন ৰাখি বিজেপিৰ প্ৰতিনিধিত্ব কৰিছিল। ৰাইজে তেওঁক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি বিজেপিক হৰুৱালে। মহাৰাষ্ট্ৰত জিকিলে, হাৰিয়ানাত জিকিলে বিজেপি, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্ভণ্ডালিৰ কাৰণে আজি ঝাৰখণ্ডত হাৰা বুলি সকলোৱে কয়। হেমন্ত সোৰেন তাত জিকিলে, আদিবাসীসকলে তেওঁক নিদিলে। অসমৰ আদিবাসীবিলাকৰ কি দোষ? আদিবাসী মন্ত্ৰীজন খেদি দিলে। তেওঁ অসমৰ আদিবাসী মন্ত্ৰীজনক যে খেদি দিলে, হেমন্ত সোৰেনৰ ঝাৰখণ্ডত আদিবাসী মানুহে তেওঁক বেয়া পালে, সেইকাৰণে যে অসমৰ আদিবাসীখিনিক তেওঁ এনেদৰে অপমান কৰিছে, সেই কথাখিনি কিন্তু ঠিক হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে, শপত গ্ৰহণ কৰা নাই। তেওঁ বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে, ময়ো দিছোঁ যে আদিবাসী লোকসকলক এনেদৰে অপমান নকৰিব। হেমন্ত সোৰেন আমাৰ এজন আদিবাসী নেতা আছিল, তেখেতক জেলত নিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদিবাসী নেতাজনৰ প্ৰতিচ্ছবিৰ বিৰুদ্ধে তেওঁৰ ছবিখন ৰাখি বিজেপিৰ প্ৰতিনিধিত্ব কৰিছিল। ৰাইজে তেওঁক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি বিজেপিক হৰুৱালে। মহাৰাষ্ট্ৰত জিকিলে, হাৰিয়ানাত জিকিলে বিজেপি, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্ভণ্ডালিৰ কাৰণে আজি ঝাৰখণ্ডত হাৰা বুলি সকলোৱে কয়। হেমন্ত সোৰেন তাত জিকিলে, আদিবাসীসকলে তেওঁক নিদিলে। অসমৰ আদিবাসীবিলাকৰ কি দোষ? আদিবাসী মন্ত্ৰীজন খেদি দিলে। তেওঁ অসমৰ আদিবাসী মন্ত্ৰীজনক যে খেদি দিলে, হেমন্ত সোৰেনৰ ঝাৰখণ্ডত আদিবাসী মানুহে তেওঁক বেয়া পালে, সেইকাৰণে যে অসমৰ আদিবাসীখিনিক তেওঁ এনেদৰে অপমান কৰিছে, সেই কথাখিনি কিন্তু ঠিক হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে, শপত গ্ৰহণ কৰা নাই। তেওঁ বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে, ময়ো দিছোঁ যে আদিবাসী লোকসকলক এনেদৰে অপমান নকৰিব।